ধেমাজিৰ এখন চৰকাৰী বিদ্যালয় ধেমাজি টাউন এম.ই. স্কুলত এজাক মুষলধাৰ বৰষুণৰ পিছতে বিদ্যালয় ব্যাহত হৈ পৰে পাঠদান। শ্ৰেণীকোঠাত পানী সোমোৱাত ছাত্ৰ-ছাত্ৰীক লৈ সমস্যাত পৰিছে এতিয়া শিক্ষকসকল। মধ্যাহ্ন ভোজন খাবলৈ ঠাই নোহোৱাত কোনোৱে যদি থিয় হৈ খাইছে, আন কোনোৱে আকৌ বালিত উঠি যেনেকৈ পাৰে তেনেকৈ মধ্যাহ্ন ভোজন গ্ৰহণ কৰা দেখা পোৱা গৈছে। এই বিদ্যালয়খনৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত শিক্ষা বিভাগৰ কাৰ্যালয়, 1.5 কিলোমিটাৰ নিলগত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু 2 কিলোমিটাৰ নিলগত আছে পৌৰসভাৰ কাৰ্যালয়। কিন্তু অভিযোগ দিয়াৰ পিছতো বিদ্যালয়খনৰ সমস্যা সমাধান নকৰা দেখা পোৱা গৈছে। কৰ্তৃপক্ষক বাৰম্বাৰ জনাইছোঁ, আমি শিক্ষা মন্ত্ৰীক জনাইছোঁ। তেখেতে আমি যেতিয়া বিধায়ক হৈ আছিলে, বিধায়ক হৈ থকা অৱস্থাতো আমি স্কুললৈ মাতি আনি তেখেতক গোটেই ছাত্ৰ ছাত্ৰীখিনিৰ সন্মুখত আমাৰ সমস্যাৰ কথা কৈছিলোঁ। তেখেতে তেতিয়া আমাক এই সমস্যাবিলাক সমাধান কৰি দিম বুলি কৈছিলে, আমাক বাউণ্ডেৰী ৱালটো ধুনীয়াকৈ বনাই দিম বুলি কৈছিলে। আৰু এইটো যিটো বৰষুণৰ পানী যিটো কৃত্ৰিম বানৰ সমস্যা, এইটো তেখেতে আমি এই কেইদিনমান আগত প্ৰায় 15 দিন 10 দিনমানৰ আগত আমি তেখেতক আমি সাক্ষাৎ কৰিছোঁ, আমি এপ্লিকেশ্যন দিছোঁ যে আমাক এই সমস্যাটো সমাধান কৰি দিব লাগে। তেখেতে কিন্তু আমাক প্ৰতিশ্ৰুতি দিছিলে যে গৰম বন্ধ খোলাৰ লগে লগে আমি ব্যৱস্থাটো কৰি দিম। মই গড়কাপ্তানি বিভাগৰ লগত যোগাযোগ কৰিছোঁ, এইফালে এটা ড্ৰেইন দিয়াৰ ব্যৱস্থা কৰি দিম, ড্ৰেইনটো দিয়াৰ পিছতে আপোনালোকৰ সমস্যাটো সমাধান হ'ব। কিন্তু আজি তাৰিখলৈকে তেখেতে গায়েৰা মনোভাৱ দিলে, এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই, যাৰ ফলত ছাত্ৰ ছাত্ৰীবিলাক এনেকুৱা অৱস্থা হৈছে। আচলতে বৰ এটা দুখজনক পৰিৱেশ এটা ইয়াত বিৰাজ কৰিছে। আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদাননো কি ধৰণে কৰিম, কেনেকৈ কৰিম, আমাৰ নিজৰে উপায় নাইকিয়া হৈছে। আপোনালোকে দেখিছে যিটো পাকঘৰ, যিটো অৱস্থাত ভাত বনাই মানে মধ্যাহ্ন ভোজন ৰান্ধি পেলাই ছাত্ৰ ছাত্ৰীসকলক খুৱাইছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।